Hello everyone. আজি চাওকচোন বতৰটো ইমানেই বেছি ধুনিয়া কৰিছে নহয় ইমান ধুনিয়া ৰ'দ দিছে আৰু আমি আজি যাব লৈছে আজি আমাৰ ট্ৰেভেল ডে আছে আৰু আজি আমি যাবলৈ লৈছো আৰু আজিৰ পৰা বতৰটো ইমান বেছি ধুনিয়া কৰিছে তাকে আমি ভাল দিনকিটা নাপাম আমি থাকোতে মানে একদম পুৰা বৰখুনে দি থাকিলে এটা ভাল লাগিছে আজি ৰ'দ দিছে আৰু আমিও ৰেডি হলো এতিয়া মাত্ৰ ওলাবলে আৰু অলপ দেৰি আছে তাৰ পিছত কেম্প কৰি আমাৰ সব বেগ বান্ধি ৰেডি হৈ আছে ফলে আৰু পাহি are you excited Yes পাহি full on excited হৈ আছে যাব কাৰণে আৰু আজি ব্ৰেকফাষ্টৰ কাৰণে মই বনাইছিলো পনীৰৰ ভুৰ্জি মানে আমাৰ ফ্লাইটখন 5 বেলা আছে আমি দুপৰীয়া 12টা মানত ঘৰৰ পৰা ওলাই যোৱাৰ কথা একাৰণে বলো আজি অলপ ব্ৰেকফাষ্টটো হেভি কৰি লওঁ হেকাৰণে পনীৰ ভুৰ্জি আৰু পুৰি বনাব লৈছো ইয়া প্ৰথমতে তেলখিনি গৰম কৰি তাতে জিৰা ফুটালো আৰু তাৰ পিছতে দুটা পিয়াজ কাটি লৈ মই চপাৰতে দিছো বাৰু তাৰ পিছতে ইয়াতে ভাজি ললো তাৰ পিছতে অলপমান ৰসুন আৰু আদা খুন্দি ললো ইয়াতে দি দিলো তাৰ পিছত ৰসুন আদাখিনি যেতিয়ালৈকে ধুনীয়াকৈ ভাজি হৈ যায় তেতিয়ালৈকে ভাজি থাকিম তাৰ পাছতে মই ইয়াতে দি দিম দুটা বিলাহী এনেকৈ কাটি লোৱা সৰু সৰুকৈ মই চপাৰতে দিছো বাৰু সকলোখিনি আজি কাৰণ কামবোৰ সোনকালে হ'ব লাগিব যে বহুত বেছি টাইম ওয়েষ্ট কৰিব নোৱাৰি খাই বৈ আকৌ ওলাবই লাগিব তাৰ পাছতে ইয়াতে নিমখ দিলো হালধি দিলো অলপমান পাও ভাজি মছলা দিলো আৰু তাৰ পিছত সকলোখিনি মিক্স কৰি যেতিয়ালৈকে বিলাহীখিনি গলি নাযায় তেতিয়ালৈকে ঢাকনখন মাৰি হিজাই থাকিম আৰু অলপ দেৰি পাছত এয়া চাও বিলাহীখিনি ধুনীয়াকৈ হিজি গল আৰু এতে দিম অলপমান পানী মই অলপমান গ্ৰেভি টাইপ বনাইছো ড্ৰাইও কৰিব পাৰি কিন্তু গ্ৰেভি টাইপ কৰিলে বেছি টেষ্টি হয় আৰু এয়া পনীৰখিনি মই হাতেৰে মোহাৰি লৈছো মই গ্ৰেট কৰি দিয়া নাই গ্ৰেট কৰিলেও ভাল লাগে কিন্তু মই আজি মোহাৰিয়ে দিলো মানে হেয়া সময় নষ্ট কৰিব নোৱাৰি যে তাৰ পিছতে ইয়াতে দেখিলো মই অলপমান গ্ৰেভিটো কম হোৱা যেন লাগিছে তাৰ পিছতে আৰু অলপমান পানী দিলো সকলোখিনি এডজাস্ট কৰিলো নিমখ সিমখ তাৰ পিছতে গেছটো কম কৰি 2 মিনিট মানৰ কাৰণে ঢাকি ৰাখিলো আৰু ইয়া দেখিছে আমাৰ এইখিনি অলমোস্ট ৰেডি হ'ব হৈ গৈছে আৰু তাৰ পিছতে ইয়াতে মই অলপমান এয়া কচুৰি মেথি আছিল সেই সকলোখিনি হাতেৰে মোহাৰি ইয়াতে মিক্স কৰি দিলো আৰু আমাৰ আজি এয়া ইজি পনীৰৰ ভুৰ্জি ৰেডি হৈ গল তাৰ পিছতে ইয়াৰ লগতে খাবলৈ মই আজি পুৰি বনাইছো এয়া মই এফালে বাকিখিনি কৰি থাকোতে হাজবেণ্ডে এফালে পুৰি বনাই আছে তাৰ পিছতে খাই বৈ মেলি আমি ওলাই যাব লাগিব আৰু আজি ফ্লাইট যেটো 5 বেলা আছে আমাৰ আৰু ইয়া চাওক আমাক বাই কবৰ কাৰণে আহি গল বেবি আৰু তাৰ ফ্যামিলি ফ্ৰেন্ড মানে আমাৰ তাহাঁতি আহিলে আৰু আমিও ৰেডি হলো কেব বুক কৰিলো এতিয়া বাহিৰত ৰখি আছো তাৰ পিছত কেবখন আহিলেই ধুনীয়াকৈ যাব লাগিব আৰু আজি জাস্টকে বতৰটো কি যে ধুনীয়া কৰিছে না সকলো মানুহবোৰ ইমান ধুনীয়াকৈ ওলাই মেলি গৈছে পাৰ্কত বহিলেতেন আমিও পাৰ্কলৈ গ'লোহেঁতেন কিন্তু নাই আজি আমি গৈ আছো এয়াৰপৰ্ট ইয়াৰ ৰাস্তাত গোলাপ ফুলো ফুলিছে সকলোখিনি চাই আমি বেলজিয়াম মানে এৰিবৰ কাৰণে ৰেডি হৈ গলো এয়া এয়াৰপৰ্টটো পালোগে সকলো ফালে কনষ্ট্ৰাকচন চলি আছে কিবা না কিবা চলি আছে আৰু এয়া আমিও গৈ অলপ দেৰিতে পাই গলোগে এয়াৰপৰ্ট এতিয়া আমি বোৰ্ডিং পাছ এবোৰ ল'বৰ কাৰণে ৰৈ আছো বেগ চেক দিব লাগিব যে আমাৰ সব কাম কৰি মই হৈ গল এয়াৰপৰ্ট চেক ইন কৰিলো ইমিগ্ৰেশ্যন কৰিলো মানে বোৰ্ডিং পাছ সৰি বৰ্ডাৰ কন্ট্ৰল হেবোৰ সব কৰিলো মেলিলো তাৰ পিছত এতিয়া ইয়া বহি আছে আৰু অলপ দেৰি পিছত 15-20 মিনিট মানে আধা ঘণ্টা মানৰ পিছত আমাৰ বোৰ্ডিং ষ্টাৰ্ট হ'ব গৈ আছো ক'ত কোনে এতিয়া গৈ পাই কম দিও আজি যে সঁচাকে বতৰটো ইমান বেছি ধুনিয়া হৈ আছে নহয় মানে আকাশখনত এইবোৰ যে কিবা কপাহৰ নিচিনা লাগিছে মানে একদম যেন ডাৱৰ নিচিনা লগাই নাই ইমান বেছি ব্লু আৰু চাফা হৈ আছে এয়া আমি এতিয়া বহিলো ফ্লাইটৰ ভিতৰত তাৰ পিছত আমি গৈ আছো এয়া এতিয়া আমাৰ প্ৰথমখন ফ্লাইট যাব ব্ৰাছেলছৰ পৰা কাইৰো মানে ইজিপ্ট আমি প্ৰথমবাৰৰ কাৰণে যাম আজি ক'ব লাগিব আৰু এয়া চাওক সানসেটৰ টাইমটো যে ইমান বেছি ধুনীয়া লাগিছে প্ৰথমবাৰৰ কাৰণে মই আজি দেখিছো আচলতে আমাৰ এই ফ্লাইটখন ৰাতি আছে বুলি কৈছিল যে আমি 5 বেলা উঠিলো 4:30 বজাৰ ফ্লাইটখন ষ্টাৰ্ট হ'ল আৰু এয়া 5 বেলা সময়টো দেখি ইমান বেছি ধুনীয়া লাগিলে তাকে অলপমান ভিডিঅ' কৰি থৈ দিলো আৰু এয়া ব্ৰাছেলৰ পৰা ইজিপ্টলৈ যোৱা কাইৰো যোৱা ফ্লাইটখন এনেকুৱা অলপমান সৰু আছিলে আমাৰ ডমেষ্টিক ফ্লাইটৰ নিচিনা কিন্তু এয়া এন্টাৰটেইনমেন্ট ষ্টেচন আছিলে আমি এখন চিৰিয়েল চালো সৰি সিনেমাহে চালো তাৰ পিছতে এয়া গৈ মেলি পালোগৈ আমি কাইৰো সিটি তাৰ পিছত দেখিছেন ওপৰৰ পৰা দেখিবলৈ যে ইমান বেছি ধুনীয়া লাগিছে এনেকুৱা লাগিছিলে যেন কৰবাত যেন কিবা দিৱালীহে পাতি আছে নিচিনা ওপৰৰ পৰা একদম লাইটবোৰ চাকি জ্বলি আছে তেনেকুৱা যেন লাগিছিলে আৰু ভাবিলো আপোনালোকক অকমান দেখুৱাই দিও ইমান বেছি ধুনীয়া লাগিছে সঁচাকৈ যে টুইনিং লাইটছবোৰ লগাই থৈ দিছে হেনেকুৱা যেন লাগিছে 4 ঘণ্টা জাৰ্নি কৰি আমি আহি পালোহি ইজিপ্টত আহি পাই এতিয়া আমি চেঞ্জ কৰিব লাগিব বেলেগ এখন ফ্লাইট ল'ব লাগিব আৰু যেনে পাহি ফুল টায়াৰ্ড
4 ঘণ্টা ফ্লাইটত তাই অকণো নহ'লে মানে পুৰা একদম টিভি চাই আহিলে 2খনমান চিনেমা চাই দিলে আৰু ময়ো সেইখন চালোঁ অলপমান শুলোঁ আৰু মোৰ মানে একদম ভয় চৰি কৰা লাগি গ'লগৈ সঁচাকৈ 4 ঘণ্টা আৰু বাকী যিখন আছে সেইখনতো আৰু দীঘলীয়া হ'ব তাকে আৰু এতিয়া অলপ দেৰি আছে বহুত বেছি দেৰিও নাই 1 ঘণ্টামান আছে আকৌ আমাৰ চিটটো ষ্টাৰ্ট হ'ব তাৰপিছত আমি এইখন ফ্লাইট লৈ গৈ পাই যাম আমাৰ ডেষ্টিনেশ্যন এখনে হ'ব চাগে আমাৰ নেক্সট ফ্লাইটখন দেখাতো এনেকুৱাই লাগিছে কাৰণ গেটখন ইফালে আছে এখন এৰিব 12টা ৰাতি মানে 12:50ত তাৰপিছতেহে আমি যাম আৰু গোটেই ৰাতি আজি আমাৰ জাৰ্ণি কৰা হৈছে বহিলোঁ ফ্লাইটৰ ভিতৰত আমাৰ আৰু আমি ক'ত যাম জানেনে ৰ'ব দেখাই আছোঁ এইখন ফ্লাইটখন এতিয়া কাইৰত ৰখি আছে ইজিপ্তত ৰখি আছে আৰু এই মাজৰ লাইনডাল লিখিছে যে সেইডাল মানে ফ্লাইটৰ কি কয় ফ্লাইং কিবা ৰুট মানে সেইটো ৰাস্তাত সি যাব ফ্লাইটখন যাব এতিয়া গৈ ক'ত পাবগৈ মই দেখাই আছোঁ আৰু আপোনালোকে গমো পাই যাব যে একচুৱেলি আমাৰ ডেষ্টিনেশ্যনটো কি হয় আৰু সেয়া দেখিলেনে দিল্লী আমি আহি আছোঁ দিল্লীলৈ সেয়া সেইখন আছে দিল্লী আমি গৈ আছোঁ দিল্লীলৈ ব্ৰাছেলৰ পৰা প্ৰথমতে কাইৰো আহিলোঁ তাৰপাছতে এয়া এতিয়া কাইৰোৰ পৰা ইজিপ্তৰ পৰা গৈ আছোঁ আমি দিল্লীলৈ আৰু ডিষ্টেঞ্চটো কিমান জানেনে কাইৰোৰ পৰা 4,411 কিলোমিটাৰ আৰু ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ ৱেলকাম টু ইণ্ডিয়া নিজৰ দেশ আৰু এই চিনটো দেখিলেতো সকলোৱে গম পায়ে যায় যে এয়া মানে দিল্লী এয়াৰপৰ্ট হয় আৰু ফাইনেলি আমি 14 ঘণ্টাৰ পাছত ডেষ্টিনেশ্যন পাই গ'লোঁহি নিজৰ আমি আহি পালোঁহি নিউ দিল্লী সম্পূৰ্ণ এটা ৰাতি আমি ট্ৰেভেল কৰিছোঁ কালি 5:50 মানত ফ্লাইট ষ্টাৰ্ট হোৱা বেলজিয়ামৰ পৰা আৰু আজি এতিয়া ইয়াত টাইম কিমান হৈছে জানো 9:30মান বাজিছে বুলি কৈছিলে 10টামান বাজি গ'ল চাগে আৰু তাকে ভাল লাগিছে আহি কিন্তু বিৰাট বেছি ভাগৰ লাগিছে কাৰণ সেয়া গোটেই ৰাতি ট্ৰেভেল কৰা হৈছে 14 ঘণ্টা 14.5 ঘণ্টা মানে আৰু তাকে তেন্তে আকৌ আহিম আজি ভিডিঅ'টো এতিয়া শেষ কৰোঁ আৰু এতিয়া মাত্ৰ আমি বেগ চেগ ল'লোঁ তাৰপিছতে কেব কৰিম আৰু আমি গৈ থাকিম